নমস্কাৰ খুলুমবাই আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ ৩ নম্বৰ বালাবাৰী গাঁৱৰ সংঘৰ প্ৰাংগণত PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি 16 লাখ টকা পাব পাৰিছোঁ। এই 16 লাখ টকাৰে অডিটৰিয়াম হল হিচাপে নিৰ্মাণ কৰা হৈছে। আজি এই অডিটৰিয়াম হলটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কাৰ্যসূচী আছিলে। এই উদ্বোধনী কাৰ্যসূচী মোক মানে উদ্বোধন কৰাৰ কাৰণে মোক মাতিছিল। আৰু ঠিক হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ ইউথ বডিৰ সন্মানীয় অন্যতম সম্পাদক তথা আমাৰ কোঅৰ্ডিনেটৰ গড়েশ্বৰ সমষ্টিৰ প্ৰমিত স্বৰ্গীয়াৰী ডাঙৰীয়া আছে। আমাৰ চেন্ট্ৰেল CWC নেতাবিলাকে আছে। ব্লক কমিটিৰ উপ সভাপতি দীপেন নাৰ্জাৰীৰ সমন্বিতে ব্লক কমিটিৰ বিভিন্ন নেতা বন্ধুসকলে আছে। আৰু সেই কামখিনি আমাৰ সেই সমাজৰে এজন নেতা বুলি ক'ব লাগিব, যুৱ নেতা, আমাৰ জিলা যুৱ শাখাৰ উপ সভাপতি মাননীয় সদানন্দ ডাঙৰীয়াৰ নেতৃত্বত এই ঘৰখন নিৰ্মাণ কৰা হৈছে। মই খুবেই ভাল লাগিছে। গোটেই দৰ্জা খিৰিকী মঞ্চ হলখিনি কমেও 150 মানুহ বহি মিটিং কৰিব পৰা এটা সুবিধা পাইছোঁ। ৰাইজেও খুবেই আনন্দ পাইছে। আৰু এই হিচাপে আজিৰ দিনটোত BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে গড়েশ্বৰৰ উন্নয়নৰ ক্ষেত্ৰত দিশত যথেষ্ট কাম হোৱা বুলি ক'ব লাগিব। এইখিনি আপোনালোকেও জ্ঞাত, যিহেতু এনেধৰণৰ যিখিনি কমিউনিটি হল বা অডিটৰিয়াম হল কমেও আমাৰ 48 লাখ, 28 লাখ, 33 লাখ, 45 লাখ, 26 লাখ সেই ধৰণৰ মানে 11টা আমি এনেকৈ অডিটৰিয়াম আৰু পাব্লিক কমিউনিটি হল পাব পাৰিছোঁ। তাৰ বাহিৰেও যিখিনি আমাক গাঁও চুবুৰীবিলাকত কমিউনিটি চেনিটাৰী যিটো টয়লেট, সেই মানে কামখিনিও মাননীয় শ্ৰদ্ধা PNRD ডিপাৰ্টমেণ্টৰ দায়িত্ব থকা BTRৰ ডেপুটি চিফ মাননীয় গোবিন্দ বসুমতাৰী ছাৰৰ আশীৰ্বাদত এই ধৰণৰ কমিউনিটিয়ে হওক বা টয়লেটে হওক যথেষ্ট 11 লাখ টকাৰে যিটো নিৰ্মাণ কৰা যি সুবিধা লেট্ৰিন, সেইটো মানে ৰাইজে আঁকোৱালি লৈছে, ভাল পাইছে যে আমি সমৰ্থন পাইছোঁ যথেষ্ট। প্ৰমোদ ছাৰৰ যিখিনি কাম কাজৰ ক্ষেত্ৰত জিলা বাঢ়াৰ কথা, সমষ্টি বাঢ়াৰ কথা, উপজিলা হোৱাৰ কথা, আৰু যিখিনি 40টাতকৈ অধিক ৰাস্তা, কলেজত 2 কোটি, স্কুলবিলাকত মানে 25খন স্কুলতকৈ যথেষ্ট আমি কাম কৰিব পাৰিছোঁ। ক্লাছৰুমৰ পৰা আদি কৰি 25 লাখ যিটো মডেল স্কুল নিৰ্মাণ কৰা, সেইবিলাক কাম হৈছে। মানে হেণ্ডলুম ছেক্টৰত ক্লাষ্টাৰবিলাক মানে পাব পাৰিছোঁ, ট্ৰেইনিং হলবিলাক পাব পাৰিছোঁ। 50 লাখ ধৰণৰ যেনেকৈ মানে ষ্টেডিয়াম, বীৰ চিলাগং নামৰ যিটো মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা, এইখিনিও আমি পালোঁ। আৰু তাৰ বাহিৰেও সুজিত নাৰ্জাৰী যিটো আমাৰ প্ৰথম শ্বহীদ অডিটৰিয়াম যিটো হ'ল, সেইটো 1 কোটি টকাৰ আমি পাব পাৰিলোঁ। গড়েশ্বৰ সমষ্টিত বৰ্তমান যিখিনি হৈছে আগৰ 17 বছৰতকৈ যথেষ্ট কাম হোৱাটো মই দেখিছোঁ। মই নিজে যিহেতু কাম কৰিছোঁ হিচাপে যিখিনি ৰাইজে পাইছে, তাৰে ভিতৰত বেছি আকৰ্ষণীয় এটা আঁচনি চিফ মহোদয় ময়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজেও খুব ডিমাণ্ড কৰিছে। এই আঁচনিটো হৈছে আলাৰী চিৰাং বিথাংখী। ৰাইজক যে 2 লাখ টকা একালীন মানে সাহাৰ্য দিছে মন্দিৰত বা মছজিদত বা বিভিন্ন মানে ধৰ্ম অনুষ্ঠানত, যথেষ্ট মানে ৰাইজে সেই মানে আঁচনিটো বিচাৰিছে, ডিমাণ্ড হৈছে। তাৰ কাৰণে মই চিফ মহোদয়কে অনুৰোধ কৰিছোঁ আগৰ দিনবিলাকত যে এতিয়া যেনেকৈ দিছে তাতকৈ অলপ বঢ়াই দিয়ে, এই আঁচনি দিয়ে আগুৱাই দিয়ে, সেইটো মই কামনা কৰিছোঁ। আৰু সেয়া আৰু তাৰ বাহিৰেও যিখিনি ছাত্ৰ ছাত্ৰীক এটা ভাল এটা আঁচনি তৈয়াৰ কৰিলে চিফ মহোদয়ে, মই খুবেই ধন্য মানিছোঁ, তেখেতক মই ধন্যবাদ দিছোঁ। যিসকল পৰিয়ালৰ এজন ডক্টৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে বা অফিচাৰ APC UPC ACS দিয়াৰ কাৰণে সক্ষম নহয়, 15 লাখ 10 লাখ টকা খৰচ কৰিব লাগে, ইয়াৰ ক্ষেত্ৰতে গুৰু দায়িত্ব লৈ চিফ মহোদয় প্ৰমোদ বড়ো ছাৰে যে দায়িত্ব লৈ UN Super 50 আঁচনি তৈয়াৰ কৰিলে, এই মানে ধন্য মানিব লাগিব। সকলো ধৰণৰ দিশতে বৰ্তমান ৰাইজে এই আঁচনিটো আঁকোৱালি লৈছে আৰু প্ৰশংসা কৰিছে। হিচাপে মই আজিৰ তাৰিখত আগন্তুক যিটো নিৰ্বাচন,
এই নিৰ্বাচনত আমাৰ যিটো দলৰ স্থিতি খুবেই মানে ষ্ট্ৰং হৈ আছে আৰু চৰকাৰ অহাটো নিশ্চিত বুলি ক'ব পাৰোঁ আৰু গড়েশ্বৰখনো আমি মানে জয় কৰিব পাৰিম আৰু গড়েশ্বৰখন আমি উদ্ধাৰ কৰা এটা দিশ ওলাইছোঁ আৰু এইটো নিশ্চিত হৈছে আজিৰ যিটো পৰিৱেশ এইখিনিয়ে মোৰ ক'ব লাগে